সদায় পিন্ধি থাকিব দেই এইটো ফাইনৰ কাৰণে বুলি নহয় নিজৰ চেফটি আৰু পিছফালে কাৰোবাক উঠালে তেওঁ যাতে হেলমেট কাৰণ এজন যদি বাচি যায় এজন মৰিবলৈ ভাল নালাগে ঠিক আছে দিয়া আপোনাৰ আমাৰ ফালৰ পৰা নালাগালে লাভ থাকে আমার মতলব অভিনন্দন জনাইছোঁ মিনিষ্ট্ৰি অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজৰ পিনৰ পৰা প্ৰত্যেক বছৰৰ এই বছৰো 1 জানুৱাৰী 2026 পৰা 31 জানুৱাৰী 2026লৈকে মাহজোৰা কাৰ্যসূচীৰে নেশ্যনেল ৰোড ছেফটি মান্থ মানে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ আয়োজন কৰা হৈছে সেইটোৰ লগত সংগতি ৰাখি আমি ধুবুৰীটো আজিৰ পৰা নেশ্যনেল ৰোড ছেফটি মান্থ ষ্টাৰ্ট কৰিছোঁ প্ৰথম পদক্ষেপ হিচাপে আমি যিখিনি মানুহে হেলমেট পিন্ধিছে সেইখিনি মানুহক এপাহি গোলাপ ফুল আৰু অকণমান চকলেটৰ ব্যৱস্থা কৰিছোঁ যাতে তেখেতলোকে উৎসাহ পায় যিখিনি মানুহে হেলমেট পিন্ধা নাই সেইখিনি মানুহক আমি ৰোড ছেফটি এৱাৰনেছ কৰাৰ কাৰণে আমি যত্ন কৰিছোঁ আমাৰ গোটেই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগতে এছ পি ছাৰৰ নেতৃত্বত গতিকে আমাৰ এনফৰ্চমেণ্ট টীম ট্ৰেফিক পুলিচ আটাইৰে মানে সহযোগত আমি আজি 1 জানুৱাৰী বা 31 যোৱাকালিও আমাৰ কোনো ধৰণৰ এনেকুৱা দুৰ্ঘটনা হোৱা নাই আজিও এতিয়ালৈকে কোনো ধৰণৰ দুৰ্ঘটনা হোৱা নাই আমি আশা কৰিছোঁ মানে ভগৱানক আমি প্ৰাৰ্থনা কৰিছোঁ যাতে নৱবৰ্ষটো আটাইৰে সুকলমে পাৰ হৈ যায় সুৰাপায়ীসকলক কি ক'ব সুৰাপায়ীসকলক মই এটাই অনুৰোধ জনাম যে যাতে কোনেও মাদক দ্ৰব্য সেৱন কৰি কোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰি গাড়ী চলাচল নকৰে বাহন নচলায় বিকজ এটা এক্সিডেণ্টে এটা ফেমিলিলৈকে ঘৰ অমানিশা নমাই আনে গতিকে সেইকাৰণে মই আটাইকে অনুৰোধ জনাম যাতে ৰোড ছেফটিৰ যিখিনি নিয়ম যেনেকুৱা হেলমেট পৰিধান কৰক ছিট বেল্ট পৰিধান কৰক মাদক দ্ৰব্য সেৱন কৰি গাড়ী নচলাব যেনেকুৱা আপোনাৰ অতি তীব্ৰ বেগত গাড়ী নচলাব গতিকে এই গোটেইখিনি নিয়ম যাতে আটাইয়ে মানি চলে নতুন বছৰ ফেব্ৰুৱাৰী মাহ আহি আছে ছাৰ হয় টেক্সৰ ক্ষেত্ৰত বা কৰ সংগ্ৰহৰ ক্ষেত্ৰত কেনেধৰণে আপোনালোকে গুৰুত্ব দিছে হয় আমাৰ এইবাৰ গোটেই ধুবুৰী ডিষ্ট্ৰিক্টত টোটেল ৰেভিনিউ টাৰ্গেট আছিলে প্ৰায় 24 কোটি টকা এণ্ড 24 কোটি টকাৰ ভিতৰত আমি আজিলৈকে মানে যোৱাকালিলৈকে 31 ডিচেম্বৰ 2025লৈকে আমাৰ 67% হৈ গৈছে এণ্ড আমি আশা কৰিছোঁ যদি ধুবুৰীবাসী ৰাইজে সহযোগ কৰে আমি 100% ৰেভিনিউ ৰিচিভ কৰিব পাৰিম তাতে আটাইৰে মই সহায় সহযোগিতা কামনা কৰিছোঁ